শিৱসাগৰত গোটেই ৰাতি হিংসাত্মক ঘটনা সংঘটিত কৰিছে। শিৱসাগৰত বিজেপি দলে গোটেই ৰাতি যি হিংসাত্মক ঘটনা সংঘটিত কৰিলে তাৰ ফলস্বৰূপে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সম্পাদক বিদ্যুৎ শইকীয়া, অসমীয়া জাতিৰ এজন সম্পদ বিদ্যুৎ শইকীয়াক বহুত মাৰপিট কৰিছে। এতিয়া আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত তেওঁ ICUত ভৰ্তি হৈ আছে। তেওঁৰ অৱস্থা খুব বেয়া। মই অলপ পিছতে যাম। বহুত প্ৰাণজিৎ গগৈ বুলি এজনে দুখ পাইছে। কালি 16টা এনেকুৱা ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। আনকি মই থকা ঠাইতো বহুত বিজেপিৰ গুণ্ডা বাহিনী আহি হুলস্থুল কৰিছে। আমি শিৱসাগৰত এনেকুৱা অগণতান্ত্ৰিক অৱস্থা মাৰপিটৰ ঘটনা কেতিয়াও দেখা নাছিল। গোটেই ৰাতি আমাক কাকো শুবলৈ দিয়া নাই, চবকে উৎপাত কৰিছে। মই অসমত গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী শান্ত হ'বৰ কাৰণে, উন্মাদ নহ'বৰ কাৰণে। চৰকাৰ পৰিৱৰ্তন হ'বই। এইবাৰ অৱধাৰিতভাৱে পৰিৱৰ্তন হ'ব, বিৰোধীৰ চৰকাৰ হ'ব। গতিকে উন্মাদ নহ'বৰ কাৰণে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ। জ্যেষ্ঠ নাগৰিক বহুকেইজনে কিন্তু ভোটদান কৰাৰ পৰা বিৰত থাকিল, মানে বঞ্চিত হ'ব লগা হ'ল। নিৰ্বাচনী আয়োগৰ এটা মোৰ খুব বেয়া লাগিছে যে আমাৰ ইমৰান শ্বাহ বৰ্তাৰ নিচিনা শিৱসাগৰৰ আটাইতকৈ সন্মানীয় ভোটাৰ, তেওঁৰ পৰা ভোটটো এডমিনিষ্ট্ৰেশ্যনত নল'লে। এডমিনিষ্ট্ৰেশ্যনে বিজেপি চৰকাৰৰ নিৰ্দেশত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিবিলাক মানুহে অপজিশ্যনত ভোট দিব পাৰে বুলি ভাবিছে তেওঁলোকৰ পৰা ভোট লোৱা নাই। বৈবিধ্য লোকৰ পৰা এইটো ভাবি চিন্তি পৰিকল্পিতভাৱে কৰা কাম। আৰু ৰাজ্যত এইবাৰ বিজেপিৰ চৰকাৰ উফৰি যাব। এইবাৰ পৰিৱৰ্তন হ'ব, বিৰোধী দলবিলাকৰ চৰকাৰ হ'ব, গৌৰৱ গগৈ এইবাৰ মুখ্যমন্ত্ৰী হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনীৰ শেষৰ প্ৰচাৰৰ দিনা কৈ গৈছে, যদি বিজেপি দলে শাসনলৈ নাহে শিৱসাগৰত তেতিয়াহ'লে উন্নয়নো ৰৈ যাব। উন্নয়ন বিজেপি দল থাকোঁতেও যি হৈছিলে সেইটো হৈ আছিলে। উন্নয়ন যি হ'ব লাগে সেয়া হৈ থাকিব। কিন্তু সামগ্ৰিকভাৱে বিজেপি চৰকাৰখনে অসমতে উন্নয়ন কৰিব পৰা নাই। গতিকে অকল শিৱসাগৰৰ কথা কৈ কি লাভ হ'ব? কেইখনমান অভাৰব্ৰিজৰ বাহিৰে এই চৰকাৰে কৰা ডাঙৰ উন্নয়নমূলক কাম কাজ, মানুহৰ জীৱন পৰিৱৰ্তন কৰি দিব পৰা কাম কাজ মোক কোনোবাই দেখুৱাব পাৰিব নেকি? যেনেকৈ গোটেই পথাৰত পানী যোগান দি বোলে গোটেই পথাৰৰ বছৰৰ সকলো সময়তে খেতি কৰিব পৰা কৰি দিলে। গোটেই অসমতে বোলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰি নিবনুৱা সমস্যাৰ সমাধান কৰি দিলে। গোটেই মানুহবিলাকৰ জীৱন যাত্ৰা পৰিৱৰ্তন কৰিবৰ কাৰণে বোলে স্কিল ডেভেলপমেণ্ট কৰিলে। এনেকুৱা ধৰণৰ যদি কিবা কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে মই ক'লোহেঁতেন যে এই চৰকাৰে কাম কৰিছে। এই চৰকাৰে দুখনমান অভাৰব্ৰিজ বনাইছে আৰু একো কৰিবলৈ সক্ষম নহয়। মই 50,000ৰ ওপৰৰ ভোটত জয়ী হ'ম। যোৱা ৰাতিলৈকে 50,000 বুলি ভাবি আছিলোঁ, কিন্তু যোৱা ৰাতি যিমান হিংসাত্মক ঘটনা বিজেপিয়ে ঘটালে, সাংবাদিকক ৰূপমক, আমাৰ আমগুৰিৰ ৰূপমক সাংবাদিকক আক্ৰমণ কৰিছে। গতিকে এইটো দুৰ্ভাগ্যজনক। শিৱসাগৰ শিক্ষিত মানুহৰ ঠাই, চিভিলাইজ ভদ্ৰ মানুহৰ ঠাই, সভ্য মানুহৰ ঠাই। গতিকে মানুহে এবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিব। আমাৰ কেণ্ডিডেট, বিজেপিৰ কেণ্ডিডেট আমাৰ আপোনাৰ কুশল দৌৰী ওৰফে জয়ন্ত হাজৰিকাৰ ভাই বুলি কয় তাৰ নাম, কি দৌৰী কয়, বকুল দৌৰী, তৈল্য গগৈ আৰু প্ৰিন্স নামৰ এজন ল'ৰা। এই 3জন মানুহে আটাইতকৈ বেছিকৈ উৎপাত কৰিছে। পুলিচক FIR দিছোঁ, মই DGPক জনাইছোঁ, মই চিফ ছেক্ৰেটাৰীকো জনাইছোঁ। দেখা যাব।